এওঁ ৰাতি মোক 2টা বজাত জগাইছে। 2টা বজাত জগাইছে যে তলত কোনোবা মানুহ কাজিয়া লাগি আছে, আপুনি উঠকচোন উঠকচোন। তাৰপিছত মই ৰাতি কথা উঠিলোঁ, উঠি পেলাই ৰাতি কোনে কাজিয়া লাগিছে চাওঁ। এওঁ লাইটটো জ্বলাই দিলে। লাইটটো জ্বলাই দিওঁতে দেখিছোঁ 2জন মানুহ তলত পৰিছে। মই লাঠি এডাল লৈ আহিছোঁ দেই, ৰাতি কথাটো কোনোবা কি হেৰিত আছে। তাক সুধিলোঁ তই কোনে? সি কৈছে মই ৰাজা। এইটো কোন? এইটো বাপোন। বাপোনক কিয় তই মাৰিলি নেকি? বাপোনক মাৰিছোঁ তো, গোটেই তেজে লুটু পুটু হৈ আছে। নহয়, বাপোনে মোক কাটিছে। এনেকৈ কোৱাৰ পিছত পুলিচক ফোন কৰিলে মোৰ ছোৱালীজনীয়ে। তাৰপিছত এম্বুলেঞ্চ মাতিলে। তাৰপৰা পুলিচে আমাৰ নাম চাম লিখিলে। নাম চাম লিখাৰ পিছত ক'লে আপোনালোকে কেইজনমান GMCত লৈ যাওক। আমি GMCত লৈ গ'লোঁ। GMCত লৈ তেওঁক ট্ৰিটমেণ্ট কৰালোঁ। আমিতো পইচা নিয়া নাই। ঠিক 4:30মান বজাত মই GMCৰ পৰা তেওঁক থৈ পেলাই, মামাক থৈ পেলাই মই গুচি আহিছোঁ। মামা মই ঘৰৰ পৰা অলপ পইচা আনোগৈ দিয়া। তাৰপৰা ইয়াত আহি শুনো যে তেওঁ মৃত্যু হৈ গ'ল। ৰাজা নামৰ ল'ৰাজনে মাৰিছে। ৰাজা নামৰ ল'ৰাজনে মাৰিছে আৰু ৰাজাক পুলিচে তাৰ পৰাই ধৰি লৈ গৈছে। কিহেৰে মাৰিছে বুলি গম পাই? আমি এনেই তক্তা আৰু প্লাছ দা এখন দেখিছোঁ। দা এখন পেলাই থৈছে। দাৰেও কাটিছে মানে। দাৰে কাটিছে। আৰু ডক্টৰে কোবাইছে। ডক্টৰে কোবাইছে। কেইটামান বজাত ঘটনা হৈছে? মোটামুটি এইটো 2টা বজাৰ ঘটনা। কিন্তু ইহঁতি মানুহে দেখা মতে 9:30 পৰা 2টা একেলগতে আছে। ৱাইন শ্বপৰ মদো আনিছে, তাৰ ঘৰতে খাইছে। ৰাজা নামৰ ল'ৰাই ড্ৰাগছো খায় নেকি? ড্ৰাগছো খায়। মানে বহুত দিন ধৰি অঞ্চলত সেই কৰি আছিলে। মানে দিনত সিটো বহুত ভালেই, তাৰ নিচিনা ল'ৰাই নাই, ঠাণ্ডা ল'ৰা। কিন্তু আমি দেখা নাই তাক এনেকুৱা হেৰি কৰা বুলি। ড্ৰাগছ খাই বুলি জানো। তদন্ত কৰি আছোঁ। তদন্ত কৰাৰ পিছতে আমি ক'ব পাৰিম। নহয়, আমি উডেন প্লেংক, কাঠৰ টুকুৰা, তাতে তেজ লাগি আছে। এতিয়া স্থানীয় যিসকল দেখিছে এই কাঠৰ টুকুৰাটি প্ৰহাৰ কৰা বুলি মানে তেওঁলোকে দেখা পাইছে। যোৱাকালি আমাৰ এনেকা ঘটনা ঘটে। বাপুৰ নাম হয় তাই, এনে নাম ৰিয়েল নামটো উদয় ৰায় চৌধুৰী। কিন্তু এনে মই তাই খাই লৈ নিজেও এনে হাল্লা চাল্লা কৰি থাকে। কিন্তু যেতিয়া আৰু হাল্লা হোৱাৰ পিছত অলপ দেৰি হাল্লা শুনা পালো। মই সদায় সেনেকে কৰি থাকে, শুং যে যাই কিনা শুই গিছো। 1 ঘন্টাৰ পিছত নেকি 2টামান বজাত ফোন কৰিছে মোক মাতি না, মামী আহকচোন, মোক মামাই মাৰিলে কোনবা। কোনে? যাই লৈ চাই আছো যে এইফালে মানুহকেইটা এম্বুলেন্স অহা হৈছে, পুলিচ অহা হৈছে। তাৰপিছতে ডাঙাটো দেখা পালো। মই দাঙি কিনে এম্বুলেন্স ভৰা তেতিয়াৰ পৰা মোৰ তাতে নাই। চেপ দেখা পালো না, আহি কিনে 2বাৰ বমি কৰিলোৱে। এনে খাই লৈ কৰি থাকে আৰু মদ চদ খাই। কেইটামান বজাত হৈছিল? এইটো ঘটনাটো 2:30টাৰ ভিতৰত হৈছে। 2টামান বজাত হৈছে ন? আৰক্ষীক কোনে খবৰ দিলে? মোক আৰক্ষীক, পুলিচক? পুলিচক এই মাৰ্টিনা উদয়ৰা চৌধুৰী, মানে এনেকুৱা মাৰ্টিনা আছে। এতিয়া যিজন ঢুকালে বাপন, তেখেত ক'ত আছে এতিয়া? মেডিকেলত আছে ভৰ্তি। এতিয়া পষ্টমৰ্টম কৰিব নেকি, এতিয়া দিয়া নাই বৰ্তমান লাষ্টত। আৰু যিজন ল'ৰাই মাৰিছে তেওঁৰ ঘৰ ক'ত? এইটো মই নাজানো, সেইখিনিতে ওপৰত আছে। ওচৰতে থাকে? তাৰ নামটো? তাৰ নামটো মই ভালকে নাজানো। এনে ৰাজা ন, মই সেনেকে কৈ আছো। ৰাজা বুলি মাতে?